দেৰগাঁৱত অসম গণ পৰিষদ দলৰ সংকল্প সভা। অসম গণ পৰিষদ দলে দেৰগাঁৱত আয়োজন কৰিলে সংকল্প দিৱস। এই সংকল্প দিৱসৰ অনুষ্ঠানটি হাত ধৰে নুৰুল চুলতান ডাঙৰীয়াই। আদৰণি ভাষণত হাত ধৰে দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী ডাঙৰীয়াই। এই সভাত উপস্থিত থাকে অগপুৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী আদিকে কৰি কেইবাজনো কেন্দ্ৰীয় সমিতিৰ ব্যক্তি। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুমটাইত ঘোষণা কৰিছিল যে দেৰগাঁও সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। এই ঘোষণা শুনি অগপুৰ তেওঁলোকৰ শক্তি কুচকাৱাজ চলাবলৈ আৰম্ভ কৰে। দেৰগাঁও বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলে এখনি সংকল্প সমাৰোহ অনুষ্ঠিত কৰিলে। সংকল্প সমাৰোহ অনুষ্ঠিত কৰাটো দলৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত আৰু সময়ে সময়ে আমি বিভিন্ন ঠাইত এনেধৰণে সংকল্প সমাৱেশ অনুষ্ঠিত কৰিছোঁ। দলৰ কৰ্মীসকলক আমাৰ মনৰ কথাবোৰ কৈছোঁ, তেওঁলোকৰ মনৰো আমি বুজ লৈছোঁ আৰু এনেধৰণৰ অনুষ্ঠানে দলৰ কৰ্মীসকলক উৎসাহিত কৰে। তো আমাৰ যি সংকল্প সমাৱেশ, এই সংকল্প সমাৱেশৰ যি সংকল্প মই সবিস্তাৰে আপোনালোকৰ সন্মুখতে যিহেতু আপোনালোক উপস্থিত আছে মই কৈছোঁ, গতিকে সেইখিনি আৰু এই সময়ত পুনৰ মই দোহাৰিব খোজা নাই। সন্মুখত নিৰ্বাচনলৈ অসম গণ পৰিষদ দলে টঙালি বান্ধিছে আৰু আমি আশা কৰিছোঁ যে এইবাৰ যি নিৰ্বাচন হ'ব এই নিৰ্বাচনটো অতিকে গুৰুত্বপূৰ্ণ হ'ব আৰু এইবাৰ কংগ্ৰেছৰ নেতৃত্বত যি বিৰোধী ঐক্যৰ কথা চিঞৰ বাখৰ কৰি আছে, ঐক্যটো আপোনালোকে নেদেখে, অনৈক্যই দেখিব। গতিকে বিৰোধী এইবাৰ মানে ধুইছা কোন সমষ্টিত কোনে প্ৰাৰ্থিত্ব পাব বা কোন সমষ্টিত আমাৰ প্ৰাৰ্থী থাকিব সেই কথাখিনি আমি স্পষ্ট কৰিম। আজি এটা দুটা তেনেকে ভাগ কৰি গ'লেতো এইটো কথাটো আমাৰ দৃষ্টিত ঠিক কথা নহয় আৰু এইকাৰণে আমি এই সম্পৰ্কে এতিয়ালৈকে মন্তব্য দিয়া নাই। এতিয়া মুখ্যমন্ত্ৰীৰ বক্তব্য, মোৰ বক্তব্য, কেশৱ মহন্তৰ বক্তব্য। গতিকে আমাৰ যিটো স্থিতি, আমি স্থিতিৰ পৰা আমি ইফাল সিফাল নহওঁ। যিহেতু পূৰ্বতেও আপোনালোকক কৈছোঁ যে আলোচনাৰ পিছত আপোনালোকে সবিশেষ গম পাব আৰু যি হ'ব ভালেই হ'ব। 1000তকৈ অধিক অসম গণ পৰিষদ দলৰ বিষয়ববীয়া সদস্য শুভাকাংক্ষী আজি নয়ন সমাজ স্মৃতি পথাৰত সংকল্প সমাৱেশত উপস্থিত হৈছে। দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই ভাষণ প্ৰদান কৰিছে। আহি থকা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰতীক হাতীৰ চিহ্নত NDA প্ৰাৰ্থী হিচাপে ইয়াত নিৰ্বাচিত কৰাৰ সংকল্প আমাৰ কৰ্মীসকলে লৈছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নেতৃত্বত তৃতীয়বাৰ মুখ্যমন্ত্ৰী কৰি তেখেতক চৰকাৰ গঠনৰ সংকল্প আমাৰ দলৰ বিষয়ববীয়া সদস্যসকলে লৈছে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।